আমি ডিসকাস কৰিম আমাৰ যিখন পেপাৰ 2 আছিল এই পেপাৰ 2 ল্যাঙ্গুৱেজটোৰ যিখন আমাৰ অসমীয়াৰ কোৱেশ্চনবিলাক আহিছিল তো সেইখিনি আজি আমি পেডাগজি সেকশনবিলাক এতিয়া আমি ডিসকাস কৰিম ঠিক আছে তো পেডাগজি সেকশনটো আমি এতিয়া ডিসকাস কৰিম তো আপোনালোকৰ কিমান শুদ্ধ উত্তৰ হৈ আছে সেইখিনি আপোনালোক অলপ জনাব তো ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈ আছে ইয়াতে প্ৰথম কোৱেশ্চনটো চাব টপ ডাউন এপ্ৰোচ বুলি সামৰি লয় তো টপ ডাউন এপ্ৰোচ বুলি ইয়াতে আমাৰ কোন আনসাৰটো কাৰেক্ট হ'ব আপোনালোকে অলপ চাব মই চাই আছো ঠিক আছে টপ ডাউন এপ্ৰোচ যেটো কৈছে আমাৰ হবনৰ ক্ষেত্রে তো হেতু কারেক্ট আনসার কি হ'ব আমাৰ ইয়াতে যিকোনো ওভারঅল যিকোনো আছে মানে সামগ্রিক বার্তা যেটো আছে হেতু হল আমাৰ ইয়াতে শুদ্ধ উত্তৰ হৈ যাব ঠিক আছে তাৰ পিছতে কৃপা আৰু কৰণ যিখন আমাৰ যমজ ভাই বুলি কৈছে তো সেইখিনি কারেক্ট আনসার আমাৰ কি হ'ব হেতু আমি স্পিচ এক্ট বুলি ক'ব পাৰো হেতু আমাৰ স্পিচ এক্ট হেতু কারেক্ট আনসার হ'ব আৰু এটু আইডলেক্ট হেতু হ'ব পাৰে কিন্তু এটু মানে বেছি প্রেফারেন্স কৰিছে এতিয়া আমাৰ স্পিচ এক্ট তারপর আমি যদি দেখো এনইপি 2020 ধ্রুপদী বাহার কোনটো প্রযোজ্য হয় বুলি কৈ আছে তো এনইপি 2020 মতে আমাৰ কোনটো মানে প্ৰযোজ্য হ'ব বুলি কৈছে তো হেতু আমাৰ কারেক্ট আনসার যদি আমি চাও তো হেতু আমাৰ হ'ব এটা অতিৰিক্ত হিচাপে যিখন ভাষা আমাৰ বিকল্প হিচাপে আছে সেইখিনি আমাৰ ইয়াতে হ'ব কি কারেক্ট আনসার তার পিছতে চাব তলৰ দিয়া যিখন আমাৰ আৰ্হি আছে ইয়াতে আমি এটা প্ৰকল্প এটা প্ৰজেক্ট বনাবলৈ হলে হেতু মানে এটা সুন্দৰ ৰূপ আমি কি দিব পাৰি পোনপ্ৰথমে আমি কি কৰিব লাগিব পোনপ্ৰথমে আমি এটা দল গঠন কৰিব লাগিব আৰু গোট সৃষ্টি কৰিব লাগে ইয়াতে গোট সৃষ্টি নাই আমি কাটি দিব এইটো আমাৰ ক্যান্সেল হৈ যাব তাৰ পিছতে আমি এটা বিষয় চিহ্নিতকৰণ কৰিম এইটো আমাৰ হল তাৰ পিছতে পৰিকল্পনা কৰিম তথ্য সংগ্ৰহ কৰিম তারপর আমি তথ্য বিশ্লেষণ কৰিব লাগিব তারপর খসড়ালিখন তাৰ পিছতে রিপোর্ট চূড়ান্তকরণ তো ইয়াতে অপশন নাম্বার 2 হ'ব আমাৰ কি কারেক্ট আনসার তো ইয়াতে আমাৰ আছে সপ্তম শ্ৰেণীৰ এগৰাকী শিক্ষক যিখিনি আছে শিক্ষাৰ্থীয়ে তলত উল্লেখিত ক্ষমতা আৰু পৰিচয় সম্পৰ্কে বুজিবলৈ এটা গল্প পঢ়িব শিক্ষকগৰাকী শিক্ষাৰ্থীসকলৰ মাজত কিৰূপ পোষকতা কৰিব লাগে সেইটো আমাৰ ল্যাঙ্গুৱেজ লিটাৰেসি আছে ক্ৰিটিক্যাল লিটাৰেসি আছে তারপর বিশ্লেষণাত্মক পঠন আছে সেইখিনি আমাৰ কারেক্ট আনসারটো কি হ'ব পাৰে এইটো আমাৰ হল ল্যাঙ্গুৱেজ লিটাৰেসি বুলি যিখন আছে সেইখন আমাৰ হল কারেক্ট আনসার বুলি মই ক'ব পাৰো তাৰ পিছতে চাব বিপ্লৱৰ পাছত এটা যিখন ৰেজিষ্টাৰ বুলি আছে সেইটো আমাৰ সমাজ বিজ্ঞান ৰেজিষ্টাৰ সেইটো হল আমাৰ কারেক্ট আনসার সোশ্যাল সায়েন্স ৰেজিষ্টাৰ বুলি আমি ক'ব পাৰো সেইটো আমাৰ ইয়াতে কারেক্ট আনসার হৈ যাব তাৰ পিছতে যদি আমি ৰিসিপটিভ স্কিল বুলি কওঁ তো ৰিসিপটিভ স্কিল বুলি ক'লে আমাৰ হবন আৰু পঠন সেইখন হ'ব কারেক্ট আনসার তো ইংৰাজী ভাষাক ভাৰতীয় সংবিধানে সহযোগী ৰাজভাষা বুলি আমি ক'ব পাৰো এটো তাৰ পিছতে কৈছে অচিনে জন্মগতভাৱে উড়িয়া জানে মানে উড়িয়া হেতু হল তেওঁৰ ল্যাঙ্গুৱেজ একুইজিশন হিন্দী আৰু ইংৰাজী হল তেওঁৰ ল্যাঙ্গুৱেজ লাৰ্নিং বুলি ক'ব পাৰো ইয়াতে কৈছে তেওঁৰ কোনো শুদ্ধ নহয় তো শুদ্ধ নহয় মানে কোনটো হ'ব ইংৰাজী হৈছে তেওঁৰ ভাষা আহৰণ এটো ইংৰাজী ভাষা আহৰণ নহয় ইংৰাজী হৈছে ভাষা শিকন তো এন্তে অপশন নাম্বার 4 হল আমাৰ ইয়াতে কারেক্ট আনসার তাৰ পিছতে আমি ক'ব পাৰো শিকাৰুৱে ভাষা এটা প্ৰণালী হিচাপে কাম কৰে বুজে আৰু প্ৰয়োগ কৰে হি হেতু কি হৈছে এটো কারেক্ট আনসার আমাৰ কোনটো হ'ব আমি দেখিব পাৰিম হেতু আমাৰ কি হ'ব কারেক্ট আনসার আপোনালোকে অলপ চাব হেতু হল আমাৰ সমাজ ভাষাতাত্ত্বিক বুলি আমি যেটো আমি ক'ব পাৰো সমাজ ভাষা বৈজ্ঞানিক আৰু অৰ্থাৎ প্ৰণালী হিচাপে কাম কৰিব যেতিয়া এটো সমাজত যেতিয়া থাকিব এটোৱে কাম কৰিব পাৰিব ঠিক আছে তাৰ পিছতে আমাৰ আছে ইনস্ট্ৰুমেন্টাল মোটিভেশন মানে যেতিয়া এগৰাকী কি কৰিব মানে চাকৰিৰ কাৰণে এটো মানে বেলেগ এটা ঠাইত যাব হেতু হল আমাৰ ইয়াতে আমাৰ হেতু কারেক্ট আনসার হ'ব ইনস্ট্ৰুমেন্টাল চাকৰিৰ ইত্যাদিৰ কাৰণে যিকোনো উপযোগিতাৰ কাৰণে যিখন যাব হেতু হল আমাৰ কারেক্ট আনসার এগৰাকী ব্যক্তিয়ে নেটিভ মানুহৰ কথা কোৱাৰ কাছত এজন ব্যক্তিয়ে যেতিয়া তেওঁৰ সম্প্ৰদায় ধৰ্মীয় অনুষ্ঠানকে যেতিয়া এবাৰ কিতাপ পঢ়িবলৈ ভাল পায় কিবা উপযোগিতা ভিত্তিক কাৰণ তেন্তে বৃত্তি আদিৰ বাবে বাহা শিকে অপশন নাম্বার 1 হ'ব ইয়াৰ আমাৰ কারেক্ট আনসার নিশ্চয় কোনটো শুদ্ধ নহয় তো শুদ্ধ নহয় এইটো কোনটো এইটো হল ইয়াৰ কারেক্ট আনসার কিছুমান বাহাই মাত্ৰ বিজ্ঞান আৰু যান্ত্ৰিকতে প্ৰসংগে বুজাব পাৰে এইটো হল আমাৰ ইয়াতে ভুল উত্তৰ বুলি আমি ক'ব পাৰো তাৰ পিছতে আদিতি এটা কোৱেশ্চন আছে তো আদিতি বুলি হেতু আমাৰ কোৱেশ্চন আছে 1
কিবা নম্বৰত কুৱেশ্যন আছে সেইটো আমি চাব সেইটো হ'ল আমাৰ ডিক্লাৰেটিভ নলেজ বুলি বা ঘোষণাত্মক জ্ঞান যিটো আছে সেইটো হ'ল আমাৰ ইয়াতে কাৰেক্ট আনচাৰ 149 কুৱেশ্যন আমি চাম সেইটো আমাৰ কি হ'ল এগৰাকী শিক্ষাৰ্থী সৰলতা আৰু দুৰ্বলতা সেইটো মই ফৰ্মেটিভ ষ্টেট বুলি ক'ব পাৰোঁ কাৰণ সবলতা যিখন দুৰ্বলতাবোৰ আছে তো দুৰ্বলবোৰ আমি চিনাকি কৰিব পাৰোঁ ডায়েগনষ্টিক টেষ্টৰ জৰিয়তে আৰু তেওঁক সবল কৰিবৰ বাবে আমাৰ ফৰ্মেটিভ টেষ্টটো হ'ব লাগে তো তেন্তে ইয়াতে কাৰেক্ট আনচাৰ আমাৰ ফৰ্মেটিভ টেষ্ট সেইটো আমি ক'ব পাৰোঁ তাৰপিছত যাব আমাৰ আজিৰ যিটো একদম শেষ কুৱেশ্যন আছে সেইটো আমাৰ কি হ'ল সেইটো আমি সামগ্ৰী বুলি আমি ক'ব পাৰোঁ ঠিক আছে সেইটো এটা সামগ্ৰী বুলি আমি ক'ব পাৰোঁ অৰ্থাৎ TLM বা টিচিং এইডছ যিকোনো আছে সেইটো আমি ক'ব পাৰোঁ সেইটো হ'ল আমাৰ ইয়াৰ ক্ষেত্ৰত কাৰেক্ট আছে যিখন আমাৰ হকাৰ বুলি আছে সেইটো আমি যিখন হকাৰত তেওঁ আনি থৈছে সেইটো কাম কৰিবৰ বাবে সেইটো হ'ল আমাৰ ইয়াতে কাৰেক্ট আনচাৰ সেইটো হ'ব ঠিক আছে তো আপোনালোকৰ কিমানকেইটা আনচাৰ কাৰেক্ট হ'ল সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব আৰু এই আনচাৰখিনি 100% হ'ব নোৱাৰে অৰ্থাৎ এটা বা দুটা আনচাৰ অফিচিয়েল আনচাৰ মিছমেচ হ'ব পাৰে তো তাৰ বাবে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ ঠিক আছে ধন্যবাদ